কামত এইকেইদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে নে নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰবিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতক লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এইটো কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনক ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই, সকলোৱে লগ হৈ পেলাই। কোনে কোনে হ'ব নালাগে। আৰু এটা ভাল কামত এইকেইদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে নে নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰবিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতক লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এইটো কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনক ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই, সকলোৱে লগ হৈ পেলাই। কোনে কোনে হ'ব নালাগে। আৰু এটা ভাল কামত এইকেইদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে নে নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰবিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতক লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এইটো কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনক ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই, সকলোৱে লগ হৈ পেলাই।